নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে সন্ধিয়াৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি হৈছে 20 আগষ্ট। কাইলৈ পুৱা লাখ লাখ মহিলাগত একাউণ্টত 10,000 কোটি টকা প্ৰদান কৰিব। অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সংবাদমেল যোগে বৃহৎ মন্তব্য কৰিলে। লগতে অৰুণোদয়ৰ প্ৰতিজন হিতাধিকাৰীৰ বাবে এটা ভাল খবৰ। অৰুণোদয়ত নতুনকৈ আপুনি কৰিব পাৰিব আবেদন। অৰুণোদয় 3.0ত আবেদন কৰা প্ৰতিগৰাকী মহিলাৰ বেংক একাউণ্টত 1250 টকাকৈ প্ৰদান কৰা হ'ব। লগতে অহা মাহত দুটা কিস্তি একেলগতে লাভ কৰিব হিতাধিকাৰীসকলে। ৰেচন কাৰ্ড থাকিলে আপোনাৰ বাবে এটা ভাল খবৰ। ৰেচন কাৰ্ড থাকিলে প্ৰত্যেক মাহতে লাভ কৰিব আপুনি 1,500 টকা। তাৰ বাবে কৰিব লাগিব আবেদন। আধাৰ কাৰ্ড, বেংক একাউণ্ট, ৰেচন কাৰ্ড থাকিলে আপুনি কৰিব পাৰিব আবেদন। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে আজিৰ দিনটোত। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। পুৱা 10 বজাৰ লগে লগে বেংক একাউণ্টত জমা হ'ব এই ধনৰাশি। অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বৃহৎ মন্তব্য কৰিলে। 10,000 কোটি টকা পোৱাৰ পাছত ভালকৈ ব্যৱহাৰ কৰক। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ডাইৰেক্ট বেংক একাউণ্টত প্ৰদান কৰিব 10,000 কোটি টকা। এই টকাৰে আপুনি ব্যৱহাৰ কৰিব লাগিব। অবাবত খৰচ নকৰিলে পুনৰ চৰকাৰে দিব আপোনাৰ একাউণ্টত টকা। কৰিব পাৰিব শালৰ কাম, পিঠাৰ দোকান, লগতে তামোল পাণৰ দোকানো কৰিব পাৰিব। স্বামীৰ দোকানত 10,000 কোটি টকা দিও আপুনি আৰম্ভ কৰিব পাৰিব ব্যৱসায়। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এইকেইটা নিয়ম বান্ধি দিছে বা এইকেইটা ব্যৱসায় আপুনি কৰিব পাৰিব। ভাল কাম কৰিলে অহা বছৰত পুনৰ 25,000 টকা প্ৰদান কৰিব চৰকাৰে। কাইলৈ লাখ লাখ মহিলাৰ একাউণ্টত 10,000 টকা প্ৰদান কৰিব অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। আত্মগোটৰ প্ৰতিজন মহিলাৰ বাবে এটা ভাল খবৰ দিছে। মাজত মাত্ৰ কেইটামান ঘণ্টা বাকী আছে। 10 বজাৰ লগে লগে প্ৰতিগৰাকী মহিলাৰ একাউণ্টত এই টকা প্ৰদান কৰিব। যদি আপোনাৰ একাউণ্টৰ কিবা সমস্যা আছে অতি শীঘ্ৰে আপুনি সমাধান কৰক, অন্যথা আপোনাৰ একাউণ্টত টকাটো প্ৰদান কৰিলেও আপুনি নাপাব। মুঠ 5টা সমষ্টিৰ মহিলাগোটৰ একাউণ্টত 10,000 টকা প্ৰদান কৰিব। তাৰপিছত অসমবাসী ৰাজ্যক জনাইছে আমাৰ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, অৰুণোদয় 3.0ক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ ঘোষণা। নতুনকৈ 3.0 অন্তৰ্ভুক্ত হ'ব 37 লাখ হিতাধিকাৰী। কোন কোন মহিলাই নতুনকৈ লাভ কৰিব অৰুণোদয় আঁচনি? আপুনি অৰুণোদয় 3.0 আবেদন কৰিছে নেকি? তেনে ক্ষেত্ৰত আপোনাৰ বাবে ডাঙৰ খবৰ প্ৰকাশ কৰিলে হিতাধিকাৰীৰ যোগ্যতা। 1 নম্বৰত উল্লেখ কৰিছে বিধৱা, অবিবাহিতা, বিবাহ বিচ্ছেদ আদি অকলশৰীয়া মহিলাই কৰিব পাৰিব আবেদন। যদি কোনে আবেদন কৰা নাই তেনে ক্ষেত্ৰত নতুনকৈ আবেদন কৰিব পাৰিব। 2 নম্বৰত উল্লেখ কৰিছে তৃতীয় লিংগৰ ব্যক্তি, দিব্যাংগ অধিকাৰ আইন 2016ত অন্তৰ্ভুক্ত ব্যক্তিয়ে কৰিব পাৰিব আবেদন। 3 নম্বৰত উল্লেখ কৰিছে চৰকাৰী পঞ্জীকৃত বৃদ্ধাবাসত বাস কৰা মহিলাই কৰিব পাৰিব আবেদন। 4 নম্বৰত উল্লেখ কৰিছে পৰিয়ালৰ মূল উপাৰ্জনকাৰী বৃদ্ধা বা দিব্যাংগ হ'লে কৰিব পাৰিব আবেদন। 5 নম্বৰত উল্লেখ কৰিছে আশ্ৰয়হীন পৰিয়ালৰ মহিলাই লাভ কৰিব সুবিধা। 6 নম্বৰত উল্লেখ কৰিছে ভিক্ষাবৃত্তিত নিয়োজিত মহিলাই লাভ কৰিব সুবিধা। 7 নম্বৰত উল্লেখ কৰিছে ৰেচন কাৰ্ডৰ হিতাধিকাৰী কৰিব পাৰিব আবেদন। শীঘ্ৰে সাজু কৰক আপোনাৰ যাৱতীয় নথি পত্ৰ। আবেদনৰ বাবে প্ৰয়োজন হ'ব আধাৰ কাৰ্ড, লগতে ভোটাৰ কাৰ্ড, ৰেচন কাৰ্ড, ৰঙীন ফটো, বেংক একাউণ্ট। যদিহে এতিয়াও আপুনি অৰুণোদয় পোৱা নাই তেন্তে শীঘ্ৰে কৰক আপুনি আবেদন, কিয়নো আপোনাৰ একাউণ্টত এতিয়া লাভ কৰিব আপুনি 1,500 টকা। 1250 টকাৰ পৰিৱৰ্তে 1,500 টকা প্ৰদান কৰিব আপোনাক। যোগ্য বিবেচিত হ'লে এই আঁচনিৰ সুবিধা আপুনি ল'ব পাৰিব। যিসকলে অৰুণোদয় 3.0ত আবেদন কৰিছে ছেপ্টেম্বৰৰ 17 তাৰিখে বেংক একাউণ্টৰ টকা প্ৰদান কৰিব। অৰুণোদয় 3.0ক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যোগ্যতাক লৈ কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। কোনে কোনে কৰিব পাৰিব আবেদন? যদি আপুনি যোগ্য তেনে ক্ষেত্ৰত কৰক আপুনি আবেদন। তাৰপিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, শিৱসাগৰত মিয়া শ্ৰমিকক গৰ্জন দি আটক হৈছে বীৰ লাচিত সেনাৰ সদস্য। 5জনকৈ বীৰ লাচিত সেনা আৰু জাতীয় সংগ্ৰামী সেনাৰ সদস্যক আটক কৰে আৰক্ষীয়ে। শিৱসাগৰৰ আৰক্ষীয়ে আটক কৰিছে 5 সদস্যক। আৰক্ষীয়ে আটক কৰাৰ পিছতে চিটু বৰাৰ প্ৰত্যুত্তৰ হয়। বন্ধু-বান্ধৱীসকল, আটক কৰাৰ পিছতে চিটু বৰাই কেইবাটাও ডাঙৰ মন্তব্য কৰিছে। শিৱসাগৰ প্ৰশাসনে সন্দেহজনক নাগৰিকৰ বিৰুদ্ধে অভিযান চলাব লাগিছিল বুলি মন্তব্য কৰিছে। কেৱল ইয়াৰ নহয়, তাৰ বিপৰীতে 5জন সদস্যকে আটক কৰিছে। আটক কৰা সদস্যসকলক শীঘ্ৰেই মুকলি কৰি দিয়াৰ দাবী কৰিছে চিটি বৰুৱাই। হয় বন্ধু-বান্ধৱীসকল, এটা বিগ আপডেট আহি পৰিছে। আজিৰ ভিডিঅ'টো সকলোৱে বেছি বেছিকৈ শ্বেয়াৰ কৰি দিব। তাৰপিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, অপৰাধ কৰিলে চকী হেৰুৱাব পাৰে প্ৰধানমন্ত্ৰীগৰাকী। অপৰাধ কৰিলে চকী হেৰুৱাব মুখ্যমন্ত্ৰীয়েও। অপৰাধ কৰিলে চকী হেৰুৱাব আন মন্ত্ৰীসকলেও। কেইবাটাও নতুন নিয়ম সলনি হ'বলৈ গৈ আছে ৰাজ্যত। দেশত আহি আছে নতুন বিধেয়ক। লোকসভাত গৃহীত অমিত শ্বাহে উত্থাপন কৰিব বিধেয়কখন। হয় বন্ধু-বান্ধৱীসকল, কেইবাটাও নতুন আইন আহিবলৈ গৈ আছে ৰাজ্যত।
30 দিনতকৈ অধিক সময়ৰ বাবে গ্ৰেপ্তাৰ হ'লে হেৰুৱাব পদ 31 জুনৰ দিনা নিজে পদ এৰিব লাগিব মন্ত্ৰীসকলে 5 বছৰ বা তাতকৈ অধিক কাৰাবন্দী হ'বলগীয়া অপৰাধৰ বাবে প্ৰযোজ্য হ'ব এই নিয়ম লোকসভাত এই বিধেয়ক উত্থাপন কৰিব দেশৰ গৃহমন্ত্ৰী অমিত শ্বাহে বৰ্তমান সময়ত জেলত থাকিলেও এনে পদ ধৰি ৰাখিব পাৰিছিল মন্ত্ৰীসকলে বিগত বছৰত জেলত 6 মাহৰ বাবে আছিল দিল্লীৰ পূৰ্বৰ মুখ্যমন্ত্ৰী কেজৰিৱাল জেলৰ পৰাই চৰকাৰ চলাইছিল কেজৰিৱালে এই নতুন বিধেয়ক আইনত পৰিণত হ'লে এই সুবিধা মন্ত্ৰীসকলে নাপাব 31 সংখ্যক দিনত পদ এৰিব লাগিব মন্ত্ৰীসকলে হয় বন্ধুসকল এটা বিগ আপডেট আহি পৰিছে তাৰ পিছত অসমবাসী ৰাজকজনৰ সমৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ ৰাজ্যত প্ৰচণ্ড বৰষুণ জৰুৰী কাম নাথাকিলে ঘৰৰ পৰা বাহিৰলৈ নোলাব আপুনি ঘণ্টাত 80 কিলোমিটাৰ বেগত আহিব পাৰে এই ধুমুহা ইয়াক লৈ এলাৰ্ট জাৰি কৰা হৈছে সাৱধান হওক ৰাজ্যবাসী জৰুৰী কাম নাথাকিলে নোলাব ঘৰৰ পৰা ৰাজ্যজুৰি মুগলধাৰ বৰষুণৰ এলাৰ্ট জাৰি কৰা হৈছে উজনি নামনি সকলোতে জাৰি কৰা হৈছে এই এলাৰ্ট উজনি নামনি সামৰি লোৱা হৈছে ইয়েলো এলাৰ্ট বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিছে এলাৰ্ট তিনিচুকীয়া ডিব্ৰুগড় ধেমাজি লখিমপুৰ কেৱল এয়াই নহয় মাজুলী শিৱসাগৰ যোৰহাট গোলাঘাট পশ্চিম কাৰ্বি আংলং নগাঁও মৰিগাঁও দৰং কামৰূপ মেট্ৰ বঙাইগাঁও চিৰাং কোকৰাঝাৰ ধুবুৰীৰ বাবে জাৰি কৰা হৈছে এই এলাৰ্ট তাৰপিছত অসমবাসী ৰাজকজনৰ সমৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ মিয়াপুৰীটো অভিযানক লৈ আমচুৰ বৃহৎ পদক্ষেপ মিয়াখেদা সকলো যাব লাগিব জেললৈ কেন্দ্ৰীয় গৃহ সচিবক ব্যৱস্থা গ্ৰহণ কৰিবলৈ পত্ৰ প্ৰেৰণ কৰিছে আমচুৱে মিয়াখেদাৰ নামত মুছলমানক হাৰাশাস্তিৰ অভিযোগ হয় বন্ধুবান্ধৱীসকল এটা নহয় দুটা নহয় কেইবাটাও গুৰুতৰ অভিযোগ উত্থাপিত কৰিছে আমচুৰ তৰফৰ পৰা এছআই আৰক লৈ নিৰ্বাচন আয়োগৰ কাষ চাপিল আমচুৱে কেন্দ্ৰীয় গৃহ সচিব আৰু ভাৰতৰ মুখ্য নিৰ্বাচন আয়ুক্তক পত্ৰ প্ৰেৰণ কৰা হৈছে অসমত এছআইআৰৰ দৰকাৰ নাই পুনৰ নথিপত্ৰ প্ৰমাণ দিয়াৰ দৰকাৰ নাই বুলি মন্তব্য কৰিছে আমচুৰ ফালৰ পৰা এছআইআৰৰ জৰিয়তে দ্বিতীয়বাৰৰ নাগৰিকত্ব প্ৰমাণ কৰাৰ প্ৰয়োজন নাই অসমত জন্মৰ প্ৰমাণপত্ৰৰ বাবেও আতংকিত হোৱাৰ দৰকাৰ নাই জনতাই তিনিটা গুৰুত্বপূৰ্ণ বিষয়ত পৃথক পৃথক স্মাৰক পত্ৰ প্ৰদান কৰা হৈছে এনআৰচিৰ তালিকা পুনৰীক্ষণৰ বিষয়ত স্মাৰক পত্ৰ প্ৰদান কৰিছে উজনিৰ মিয়াখেদা অভিযানক লৈ কঠোৰ ব্যৱস্থা গ্ৰহণৰ দাবী কৰিছে কঠোৰ আৰু প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰিছে আমচুৱে চূড়ান্ত এনআৰচিত নাম থকা সকলক ভোটাৰ তালিকাত অন্তৰ্ভুক্ত কৰক এনআৰচিত নাম বাদ পৰা সকলক ভোটাৰ তালিকাত নাম বাদ বা কৰ্তনৰ নকৰাৰ দাবী উত্থাপন কৰিছে আমচুৱে আৰু এনেকুৱাকৈ স্মাৰক পত্ৰৰ জৰিয়তে কেইবাটাও গুৰুতৰ অভিযোগ উত্থাপিত কৰিছে মিয়া বিৰোধী অভিযানক লৈ আমচুৰ সৰ্ববৃহৎ পদক্ষেপ হয় বন্ধুবান্ধৱীসকল আমচুৰ তৰফৰ পৰা কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে মিয়া বিৰোধী অভিযানক লৈ আমচুৰ বৃহৎ পদক্ষেপ আচলতে আমচুৱে যিকেইটা পদক্ষেপ গ্ৰহণ কৰিছে জনতাই কি ক'ব যদি জনতাৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্ট কৰি জনাই দিব তাৰপিছত অসমবাসী ৰাজকজনৰ সমৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ দিল্লীৰ মুখ্যমন্ত্ৰী ৰেখা গুপ্তাক আক্ৰমণ হয় বন্ধুবান্ধৱীসকল এটা বিগ আপডেট আহি পৰিছে মুখ্যমন্ত্ৰী আৱাসত সাপ্তাহিক জনশুনানিৰ সময়ত এই ঘটনা সংঘটিত হৈছে এজন যুৱকে জনশুনানিত লৈ আহিছিল নিজৰ অভিযোগ আৰু অভিযোগৰ মাজতে এই ঘটনা সংঘটিত হয় জনসভাৰ মাজতে প্ৰচণ্ডস্তৰ মুখ্যমন্ত্ৰী ৰেখা গুপ্তাক মাৰে লগে লগে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে যুৱকজনক অভিযুক্তৰ নাম ৰাজেশ বাই খিমজিয়া চক্ৰিয়া ঘটনাৰ পাছতে হস্তম হৈ পৰিছে দিল্লীৰ গৃহ বিভাগ অভিযোগৰ আলম লৈ মুখ্যমন্ত্ৰীৰ কাষলৈ গৈছিল ব্যক্তিজন হয় বন্ধুবান্ধৱীসকল এটা ডাঙৰ খবৰ আহি পৰিছিল আৰু ব্যক্তিজনে কেইবাটাও গুৰুতৰ অভিযোগ লৈ গৈছিল মুখ্যমন্ত্ৰীৰ ওচৰত আৰু ৰেখা গুপ্তাৰ হাতত তুলি দিছিল কিছুমান নথি আৰু তাৰ পাছতে আৰম্ভ কৰিছিল চিঞৰ বাখৰ হয় বন্ধুবান্ধৱীসকল আৰু ব্যক্তিজনে চিঞৰ বাখৰ আৰম্ভ কৰিছিল মুখ্যমন্ত্ৰীৰ তাতে আৰু লগে লগে চোৰে ৰেখা গুপ্তাক হয় বন্ধুবান্ধৱীসকল লগে লগে চৰাই ৰেখা গুপ্তাক এই ঘটনাৰ পাছতে জাঙুৰ খাই উঠিছে বিজেপি দিল্লীৰ মুখ্যমন্ত্ৰী ৰেখা গুপ্তাক আক্ৰমণ হয় বন্ধুবান্ধৱীসকল এটা বিগ আপডেট আহি পৰিছে আজিৰ ভিডিঅ'টো সকলোৱে বেছি বেছিকৈ শ্বেয়াৰ কৰি দিব তাৰপিছত অসমবাসী ৰাজকজনৰ সমৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ এছআই আৰক লৈ তোলপাৰ লাগিছে সমগ্ৰ দেশত দেশৰ নিৰ্বাচন আয়োগৰ বিৰুদ্ধে ৰাহুল গান্ধীৰ গৰ্জন বিজেপিৰ সৈতে একলগ হৈ আছে দেশৰ নিৰ্বাচন আয়োগ হয় বন্ধুবান্ধৱীসকল ৰাহুল গান্ধী এটাৰ হয় দুটাৰ হয় কেইবাটাও গুৰুতৰ অভিযোগ উত্থাপিত কৰিছে আচলতে নিৰ্বাচন আয়োগৰ লগত মিলি আছে নেকি বিজেপি বা বিজেপি নিৰ্বাচন আয়োগৰ লগত মিলি আছে নেকি ৰাহুল গান্ধী যিটো অভিযোগ উত্থাপিত কৰিছে জনতাই কি ক'ব বৰ্চৰি কৰি
নিৰ্বাচন জিকে বিজেপিয়ে আচলতে বিজেপিৰ ভোট চুৰি কৰে নেকি ভোট চুৰি কৰাত বিজেপিক সহায় কৰে নেকি নিৰ্বাচন আয়োগে এনেকৈ কেইবাটাও গুৰুতৰ অভিযোগ উত্থাপিত কৰিছে মহাৰাষ্ট্ৰ হাৰিয়ানা মধ্যপ্ৰদেশৰ ভোট চুৰি কৰি নিৰ্বাচনত জিকে বিজেপি দৰিদ্ৰৰ হাতত এতিয়া কেৱল ভোট কেইটাহে বাকী আছে হয় বন্ধু বান্ধৱীসকল এটা ডাঙৰ মন্তব্য কৰিছে ভোট প্ৰতিজন লোকৰ অধিকাৰ এই অধিকাৰত চকু দিছে চৰকাৰে কিন্তু এই ভোটৰ ওপৰতো চকু বিজেপি এইবাৰ ভোটটো যাব ৰেচন কাৰ্ডো যাব বা মাটিও যাব নিৰ্বাচন আয়োগক ভোটাৰ লিষ্ট দেখুৱাব ক'লে একো উত্তৰ নিদিয়ে নিৰ্বাচন আয়োগে ভোট চুৰি কৰি আছে সত্য কেতিয়াও লুকাই নাথাকে এদিন পোহৰলৈ আহিব বুলি মন্তব্য কৰিছে কেইবাটাও গুৰুত্বপূৰ্ণ অভিযোগ উত্থাপিত কৰিছে ৰাহুল গান্ধীয়ে চৰকাৰ গঠন হলে নিৰ্বাচন আয়োগৰ বিৰুদ্ধে তদন্ত কৰা হ'ব যেতিয়া কংগ্ৰেছে চৰকাৰ গঠন কৰিব তেতিয়া তদন্ত হ'ব বুলি মন্তব্য কৰিছে হুংকাৰ বিৰোধী দলপতি ৰাহুল গান্ধীৰ হয় বন্ধু বান্ধৱীসকল ৰাহুল গান্ধীয়ে যিকেইটা অভিযোগ উত্থাপিত কৰিছে যদি আপোনালোকৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্ট কৰি জনাই দিব তাৰপিছত অসমবাসী ৰাজুক জনসমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ মুছলমানৰ পৰা বহু কথা জানিবলৈ আছে হিন্দুৱে কেইবাটাও ডাঙৰ মন্তব্য কৰিছে মুছলমানৰ পৰা বহু শিক্ষা ল'বলৈ আছে হিন্দু বুলি মন্তব্য কৰিছে মুছলমানৰ দান সেৱা পৰম্পৰাক প্ৰশংসাৰে উপচলে বাবা ৰামদেৱে হয় বন্ধু বান্ধৱীসকল বাবা ৰামদেৱে কি প্ৰশ্ন উত্থাপিত কৰিছে বা কি শিকিবলগীয়া আছে মুছলমানৰ পৰা হিন্দুৱে বুলি মন্তব্য কৰিছে মুছলমানৰ বিশেষ জাকাত প্ৰথাক উচ্চ প্ৰশংসা কৰি মন্তব্য কৰিলে ৰামদেৱে মুছলমানৰ জাকাত প্ৰথা আদৰ্শ ল'ব লাগে হিন্দু সমাজে কিয়নো জাকাত প্ৰথাৰ জৰিয়তে দুখীয়া দৰিদ্ৰক সহায় কৰে মুছলমানে ধনী দুখীয়াসকলক মুছলমানে উপাৰ্জনৰ কিছু অংশ জমা কৰে বা দান কৰে মুছলমানে উপাৰ্জনৰ 6% জাকাতৰ জৰিয়তে দান কৰে 500 পৰা 1000 টকা উপাৰ্জন কৰাৰ শ্ৰমিকক মছজিদ বা মাদ্ৰাছাক দান কৰে জাকাত পৰস্পৰাই শক্তিশালী কৰে বা মুছলমান সম্প্ৰদায়ক নিজৰ ধৰ্ম সমাজৰ বাবে দান কৰা বা সেৱা কৰিবলৈ নাপাহৰে মুছলমানসকলে কিন্তু হিন্দুৱে হিন্দু সাঁচৰ দান প্ৰথাকে নিশিকিলে দান সেৱা কৰিবলৈ ত্যাগ কৰাৰ বাবে বহু ক্ষেত্ৰত পিছ পৰিলে হিন্দুসকলে দান কৰিলেহে পুণ্য বা সমাজ শক্তিশালী হয় বুলি এটা ডাঙৰ মন্তব্য কৰিছে বাবাজনে মুছলমানৰ পৰা বহু কথা জানিবলগীয়া আছে হিন্দুৱে বন্ধু বান্ধৱীসকল আজিৰ মূল ভিডিঅ'খনত আপোনালোকক এইখিনি সৰু কেইটামান ইনফৰমেশ্যন দিবলগীয়া আছিলে ভিডিঅ'টি ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব চ' থেংক ইউ ফৰ ৱাচিং ফুল ভিডিঅ'